নমস্কাৰ, কি খবৰ সকলোৰে? সকলো ভালে আছে নিশ্চয়। আৰু এতিয়া ঠাণ্ডাৰ ছিজন, ঘৰতে পাচলি কৰাৰ ছিজন। আৰু আমি দেখাইছিলোঁ আমাৰ ঘৰৰ কেম্পাছত যে পাচলি কৰিবৰ কাৰণে যোগাৰ কৰিছিলোঁ, ৰেডি কৰিছিলোঁ। আৰু এতিয়া পাচলি শাক কিবা কিবি ৰোৱা হৈছে আৰু সেইবোৰ পুলিবোৰ আজি দেখাম। যিহেতু আজি দেওবাৰ, বহুত দিনৰ মূৰত ঘৰত আছিলোঁ। বহুত দিন মানে ঘৰত এইকেইদিন যিহেতু শ্বুটিং নাই, থকা হয়, কিন্তু ইমান টাইম একেৰাহে থকা নহয় আৰু কোনোবা এটা সময় পালেও ওলাই যোৱা হয়। চ' আজি ভাবিলো আপোনালোকক মই মোৰ সেই বাৰীখন আৰু লগতে নতুনকৈ ফুল পুলি কিবা কিবি ৰুইছো সেইখিনিও দেখাম। গতিকে চাই থাককচোন ভিডিঅ'টো শেষলৈকে। আৰু আপোনালোকে যদি ঘৰত লগাইছে আপোনালোকৰ পাচলিবোৰ, তেতিয়াহ'লে দেখাবচোন দেই কেনেকে লগাইছে। আৰু এইটো যিহেতু এতিয়া ঠাণ্ডা ছিজনত ফুলৰো ছিজন হৈছে। চ' ফুল কেনেকুৱা ফুল পুলি আপোনালোকে লগাইছে সেইবোৰ ভিডিঅ' কৰি জনাবলৈ নাপাহৰিব হা। আৰু এতিয়াও যদি আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া বলক মোৰ বাগানলৈ যাওঁ, শাকনি বাৰীলৈ যাওঁ। সেইখিনি ফুল, প্ৰথম ফুলৰ পুলি, এইটো আজি নাৰ্চাৰীৰ পৰা মানুহজনো আহিছিল, দেওবাৰে আহে ঠেলা লৈ। ত' ডাইৰেক্ট ফুলা পুলিও ৰুই থৈ গৈছে। নামটো খালি মই নাজানো। এয়া চাইডটো, গোটেই চাইডটোত এনেকুৱা ফুলৰ পুলি ৰুই গৈছেহি। অলৰেডি এইখিনি গছ আছে, কিন্তু এইখিনি ফুল ফুলিবৰ কাৰণে পুলি ৰুই গৈছে। তাৰ পৰা এইফালে আপোনাৰ লাই পুলি অলপ ৰুলো। আৰু এইফালে আছে জলকীয়া পুলি। আৰু বাকী যিখিনি ঠাই দেখিছে খালী তাতে ৰোৱা হৈছে, মানে ধনিয়া ছটিওৱা হৈছে, আৰু মূলা ছটিওৱা হৈছে, পালেং ছটিওৱা হৈছে। কি কি যেতিয়া ওলালে কিন্তু ধুনীয়াকে দেখাম। আপোনালোকক আগতে দেখাইছিল মাটিখিনি ঠিক কৰি আছিলো, এতিয়া এনেকুৱা হ'ল। আৰু এইফালে ফুলৰ পুলি ৰুই থৈ গ'লি কেইটামান। নাৰ্জী ফুল, আজিকালি আৰু নাৰ্চাৰী ফুল ন, একদম ফুলিয়ে থাকে ডাইৰেক্ট ৰোৱা দিনাই ফুলিয়ে থাকে। ত' এইবিলাক ডাঙৰ ডাঙৰ কেইবাটাও ৰুলে, আৰু সৰু সৰু বহুত আছে। আৰু কিন্তু এইজোপা হ'ল আগৰতে স্নেক প্লেণ্ট জোপা আগৰ পৰাই আছে। বাকী এইজোপা গছৰ নাম নাজানো। বাকীখিনি নাৰ্জী ফুলৰ পুলিও ৰুই থৈ গৈছে বহুত। আৰু এয়া ডাঙৰ নাৰ্জীও ৰুই থৈ গৈছে, দেখিছেনে পুলিকেইটা? নাৰ্জী এইখিনি ফুলিব, ডাঙৰ হ'ব, আৰু এইখিনি ফুলি তেতিয়ালৈকে মানে হেৰি হ'ব, ছিজনটো যাব ইহঁতৰ। ত' সেইফালে বৰমাই ভিতৰত গান শুনি আছে। আৰু এইফালে এইখিনি আগতে পদিনা আছিলে, পদিনাখিনি উঠাই দিয়া হ'ল। পদিনাখিনি উঠাই তাত এতিয়া ফুল ফুলিব হ'ল। আৰু এইফালে এজোপা আছে ফুল, নাৰ্জী ফুল, নাৰ্জী ফুল, নাৰ্জী নহয়, জবা ফুল। কিন্তু ইয়াৰ কলিটো মানে ফুলটো খালি 3 দিন থাকে, তাৰ পৰা আকৌ নিজে নিজে মানে মৰি যায়। ফুল ফুলে 3 দিন। দেখিলে এনেকে সেই শাকৰ পুলিবোৰ সৰু সৰু হৈ আছে, এতিয়া ডাঙৰ হ'ব লাহেকে। ডাঙৰ হ'লে আকৌ দেখাম। এই আৰম্ভণি কৰিছো যে আজি প্ৰথম ৰুইছো, দেওবাৰ যিহেতু সেই ৰোৱাখিনি দেখাই ললো, পাছত ডাঙৰ হ'লে আকৌ দেখাম। আৰু আপোনালোকেও আপোনালোকৰ ঘৰত এনেকে খেতি কৰিছেনে? আৰু যদি সময় পায়, সুবিধা পায়, ঘৰতে খেতি কৰিবচোন। অকনমান টাইম স্পেণ্ডৰ লগতে বৰ ভাল লাগে ঘৰৰ চব্জি কেইটা, পাচলি কেইটা খাই। আৰু মোৰ গাঁৱৰ ঘৰলৈ গ'লে গাঁৱৰ ঘৰখনতো দেখাবলৈ আছেই। তাতে এতিয়া মাছ ওলাব, মাংস ওলাব, বহুত কিবা কিবি ওলাব। সেইবোৰতো দেখামেই। গাঁৱৰ ঘৰলৈ গৈ আছো। আৰু তাৰ আগতে মই গুৱাহাটী ঘৰখনৰ এবাৰ চব্জিখিনি বা পাচলিখিনি, নতুন নতুনকৈ ফুলখিনি ৰুইছিলো, সেইখিনি দেখালো। ধন্যবাদ ভিডিঅ'টো চাই থকাৰ কাৰণে।